আৰু এটা নতুন ভিডিঅ'লে আজি আমি আৰআৰবি পিঅ'ৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ কিছুমান ডিছকাছ কৰিম যিবিলাক আমি ডিছকাছ কৰিম সেইটো হৈ গ'ল এৰিথমেটিক টপিকটো বহুতে টান পায় মেথছৰ কাৰণ এৰিথমেটিকবিলাক কৰোঁতে টান লাগে মই ষ্টাৰ্টিঙতে কৈ থওঁ আমাৰ বেংকিঙৰ বাবে এটা বেছিক কৰ্চ আছে আমাৰ মেথছ এণ্ড ফিজিক্স আৱ এপ্লিকেশ্যনত তাতে মই ধুনীয়াকৈ ডিটেইলছত এৰিথমেটিক প্ৰত্যেকটো চেপ্টাৰ অতি সহজভাৱে অসমীয়াত মই বুজাই দিছোঁ আপোনালোকে চাব পাৰে মই নিজেও 3টা বেংক এক্সাম ক্ৰেক কৰা আছে গতিকে আমি আজি কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰি যাম আৰু একজেক্টলি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয় যোৱা বছৰৰ পেপাৰত যি কুৱেশ্যন আহিছে মেমৰি বেছড পেপাৰৰ পৰা উঠাই পেলাই এই কুৱেশ্যনখিনি মই আপোনালোকক সলিউশ্যন কৰি দেখাই দিম গতিকে আপোনালোকেও বহি কলম উলিয়াই লওক আমাৰ এই চিৰিজটোত আপোনালোকেও চাই যাব লাগিব নিজে প্ৰেক্টিছ কৰিব লাগিব মই কৰাৰ আগতে প্ৰত্যেকটো কুৱেশ্যন কৰাৰ আগত আপুনি ভিডিঅ'টো পজ কৰি নিজে প্ৰেক্টিছ কৰক তো ফাৰ্ষ্ট কুৱেশ্যনটো কি ইফ প্ৰডাক্ট অফ এ এণ্ড বি ইজ এইখিনি আৰআৰবি পিঅ'ৰ POI কি হয় হা এ এণ্ড বি ইজ 5 লেছ দেন 23 মানে কি এ আৰু বিৰ প্ৰডাক্ট মানে এ ইনটু বি কিমান বুলি কৈছে 5 লেছ দেন 23তকৈ 5 কম মানে 18 আৰু এ ইজ হাফ অফ বি মানে বি যিমান হয় এ তাৰ আধা এইবিলাক চব মুখত কৰিব লাগিব হা মই কৰাইহে দি আছোঁ বি যদি মই 2x ধৰোঁ এ কিমান হ'ব x হৈ গ'ল তো এ ইনটু বি 18 তো এ জেগাত x বহাওঁ বি জেগাত 2x তো 2x স্কুৱেৰ ইকুৱেল টু 18 2ৰে 18 কাটি দিয়ক 9 x স্কুৱেৰ হ'ল 9 এই ষ্টেপবিলাক কৰি থাকিব নহ'ব দেই পৰীক্ষাত কিন্তু ঠিক আছে মেথছৰ পৰীক্ষা মেট্ৰিকত দি থকা নাই আমি ষ্টেপ বাই ষ্টেপ লিখিব লাগে আমি স্পীডত কৰিব লাগিব মই মেট্ৰিকতো মেথছত 100 পাইছিলোঁ আৰু হাই ছেকেণ্ডেৰীটো 99 পাইছিলোঁ তো ঠিক আছে মেথছত মই সৰুৰ পৰাই ভাল গতিকে কিন্তু মই সেইবুলি ইয়াত গৈ পেলাই ষ্টেপ লিখি থকা নাই তো ইয়াৰ পৰা মই এক্সৰ ভেলু কি পাম 3 ঠিক আছে +3 -3 দুইটাই হ'ব পাৰে কিন্তু ইয়াত চব প্লাছত আছে তো ফাইণ্ড দ্য ভেলু অফ বি তো ভিৰ ভেলু কিমান হ'ব এক্সৰ ভেলু যদি 3 হয় বিৰ ভেলু 2x মানে 2 × 3 মানে 6 ঠিক আছে মুখত নেক্সট টাইমৰ পৰা মুখত কৰি যাম কি কৈছে এ মেন ইনভেষ্টেড ₹2500 এট দ্য ৰেট অফ 8% অন চিম্পল ইণ্টাৰেষ্ট ফৰ টি ইয়াৰ্ছ এতিয়া চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলা কি আছিলে আমাৰ ক্লাছত শিকাইছিলোঁ PRT/100 ইণ্টাৰেষ্টৰ ফৰ্মুলা পি মানে প্ৰিন্সিপাল কিমান লৈ আছে 2500 টকা ৰেট অফ ইণ্টাৰেষ্ট ইন এয়াৰ হা পাৰ্চেণ্টেজ ৰেট অফ ইণ্টাৰেষ্ট পাৰ এয়াৰ ইয়াতো পাৰ এয়াৰে দিয়া আছে কিমান 8% তো ইয়াতে 8 লিখিম টাইম টি দিছে অ'কে ডিভাইডেড বাই 100 সেইটো হৈ গ'ল ইণ্টাৰেষ্ট কিমান পাইছে সি 800 টকা দুটা জিৰ' কাটা 8ৰে 800 কাটি দিয়া 100 25 আছে 25ৰে 100 কাটি দিয়া 4 এনচাৰ হ'ব 4 মুখত কৰিব লাগিব এনেকৈ নেক্সট কুৱেশ্যনটো কাৰোবাৰ টান লাগিব পাৰে মই আকৌ কৈছোঁ মই যেতিয়া পঢ়িছিলোঁ মোৰো টান লাগে প্ৰথমতে তো মই কি কৰোঁ ভিডিঅ'টো পজ কৰি মই নিজৰ মতে লাহে লাহে কৰি চাওঁ তাৰপিছত সিনো কেনেকৈ কৰিছে সেনেকৈ চাওঁ তোমালোকেও এনেকৈ চাবা প্ৰেজেণ্ট এজ অফ কিৰণ ইজ 15 ইয়াৰ তো কিৰণৰ প্ৰেজেণ্ট এজ 15 ইয়াৰ আফটাৰ 5 ইয়াৰ্ছ এতিয়া 5 বছৰ গুচি গ'ল তো কিৰণৰ এতিয়া বয়স কিমান হ'ব 20 বছৰ হ'ব এতিয়া যদি 15 বছৰ হয় তোমাৰ বয়স এতিয়া 25 বছৰ হয় মোৰ এতিয়া বয়স 25 বছৰ 5 বছৰৰ পিছত মোৰ কিমান বয়স হ'ব 30 বছৰ হ'ব সেইটোৱে কথা দ্য ৰেচিঅ' অফ এজ অফ কিৰণ এণ্ড সুমন উইল বি 4:15 কিৰণ আৰু সুমন সিহঁতৰ ৰেচিঅ' কিমান কৈছে 4/15 সুমনৰ এজ ধৰা মই x ধৰি ল'লোঁ কিৰণতো 20 হয় তো 20/x ইকুৱেল টু 4/15 এইটোৱে 4ৰে ইয়াক কৰি দিয়া 20ক 5 বাৰ যাব আৰু 5 থাকিল 15 থাকিল 15 5 গুণ 75 ঠিক আছে 5 বছৰৰ পিছত সুমনৰ সেইটো কাৰ বয়স হ'ব সুমনৰ বয়স হ'ব 75 কিন্তু আমাক কি সুধিছে ফাইণ্ড দ্য এজ অফ সুমন 3 years ago 3 বছৰ আগতে সুমনৰ কিমান বয়স আছিলে এইটো মজা কুৱেশ্যন চোৱা এইটো প্ৰেজেণ্ট এইটো আফটাৰ 5 years আফটাৰ 5 years সুমনৰ বয়স কিমান হ'ব 75 বছৰ 5 বছৰ পিছত যদি সুমনৰ 75 বছৰ হয় এতিয়া কিমান হ'ব 5 কমাই দিয়া 70 বছৰ আমাক সুধিছে 3 বছৰ আগতে তাৰ বয়স কিমান আছিলে তাৰমানে এতিয়াৰ পৰা 3 বছৰ আগতে -3 তো 70 - 3 কৰা 67 years ঠিক আছে এইটো কুৱেশ্যন খেলি মেলি একেবাৰে কৰিব নহ'ব এইটো মজা কনচেপচুৱেল কুৱেশ্যন হয় যোনে আমাক কোৰ্চবিলাক কৰিছে তেওঁলোকে ধুনীয়াকৈ কৰিব পাৰিব এইবিলাক পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছোঁ এ বাছ কেন কভাৰ 300 কিলোমিটাৰ ইন 5 hours এতিয়া স্পীডৰ ফৰ্মুলাটো কি আছিলে ডিষ্টেঞ্চ বাই টাইম এইবিলাক বস্তু আমি ক্লাছ 10তে পঢ়ি আহা তো ডিষ্টেঞ্চ কিমান আছে 300 টাইম আছে 5 hour 5ৰে 300 কাটি দিয়া 60 তো 60 কিলোমিটাৰ পাৰ আৱাৰ
এইবিলাক ফৰ্মুলা পৰীক্ষাত লিখি থাকিব নালাগে হা মুখত কৰিব লাগিব মই আকৌ কৈ আছোঁ ইফ স্পীড অফ এ কাৰ ইজ 20 কিলোমিটাৰ পাৰ আৱাৰ লেছ দেন ডেট অফ দ্য বাছ তো এখন কাৰ আছে যাৰ স্পীড ইয়াতকৈ 20 কম হয় তো 60তকৈ 20 কম মানে 40 ফাইন দ্য টাইম এবাৰ টাইম উলিয়াব লাগে টু কভাৰ 200 কিলোমিটাৰ ডিষ্টেঞ্চ কাৰখনে তো আমি এই ফৰ্মুলাটোৰ পৰা যদি চাওঁ টাইম কিমান হ'ব টাইম হ'ব স্পীডটো ইয়াত গুচি আহে টাইমটো ইয়াত গুচি আহে এনেকুৱা ফৰ্মুলা কৰিলে ঠিক আছে তো ইয়াত তলত স্পীডটো আহি যাব ওপৰত ডিষ্টেঞ্চ আহি যাব ডিষ্টেঞ্চ আছে 200 কিলোমিটাৰ এবাৰ স্পীড কিমান আছে কাৰখনৰ 40 তো 0ৰে 0 কাটিলোঁ 4য়ে 20ক কাটিলোঁ 5 বাৰ তো এনসাৰ হ'ব 5 মই স্পীডত কৰিব লগা হৈছে কাৰণ পৰীক্ষাত নিচিনাকৈ কৰি থাকিব লাগিব আমি আৰু কোৰ্সটো ল'লে আপোনালোকে ধুনীয়াকৈ গোটেইখিনি কনসেপ্ট ক্লিয়াৰ হৈ গৈ থাকিব নেক্সট কোৱেশ্চনটো কৈছে দ্য ৰেচিঅ' অফ আকৌ ৰেচিঅ'ৰ প্ৰশ্ন দেখিছে ৰেচিঅ' বহুত ইম্পৰ্টেণ্ট হয় ৰেচিঅ' অফ হাইট টু বেছ অফ এ ৰাইট এংগল ট্ৰাইংগল এটা এটা কথা হে ৰাইট এংগল ট্ৰাইংগল মই কনসেপ্টটো ফাৰ্ষ্ট শিকাই লৈছোঁ এ বি চি ৰাইট এংগল মানে সমকোণী ত্ৰিভুজ যাৰ এটা কোণ 90 ডিগ্ৰী হয় ওকে 90 ডিগ্ৰী হ'লে এটা কোণ ইয়াৰ এটা বাহু কোৱা হয় বেছ বা বি এটা বাহু কোৱা হয় হাইট ঠিক আছে বা পাৰপেণ্ডিকুলাৰ বুলি কোৱা হয় ঠিক আছে এইচ ধৰি ল'লোঁ হ'ল আৰু এটা বাহুক এইটো ইয়াৰ অতিভুজ বুলি কোৱা হয় এতিয়া আমাক কি কৈছে হাইট টু বেছ অফ এ ৰাইট এংগল ট্ৰাইংগল ইজ 3:4 হাইট টু বেছ 3:4 তো ৰাইট এংগল ট্ৰাইংগলটোৰ এৰিয়া কিমান ৰাইট এংগল ট্ৰাইংগলৰ এৰিয়াৰ ফৰ্মুলা এটা আছে হাফ ইনটু বি ইনটু এইচ ঠিক আছে হাফ ইনটু বি ইনটু এইচ সেইটো ফৰ্মুলা ইয়াৰ কিহৰ এৰিয়াৰ এতিয়া আমাক কি কৈছে চোৱা ৰেচিঅ' অফ হাইট আৰু বেছৰ ৰেচিঅ' 3:4 তো হাইট আৰু বেছৰ ৰেচিঅ' কিমান 3/4 কৈছে তো এই দুইটা যদি মই কে ধৰি লওঁ দেৰফৰ হাইট কিমান হ'ব মই ৰেচিঅ'ত শিকাইছিলোঁ 3 আৰু এই কে লগত পূৰণ হয় 3k বেছ কিমান হ'ব 4 আৰু কে লগত পূৰণ হয় 4k ঠিক আছে দেৰফৰ এৰিয়া কিমান হ'ব হাফ ইনটু বি জেগাত 4k ইয়াৰ জেগাত 3k আৰু এৰিয়া আমাক কিমান দিয়া আছে 24 হ'ল 2ৰে 4 কাটি দিলোঁ 2 তো 2 থাকিল আৰু 3 থাকিল 2 3 গুণ 6 k স্কয়াৰ ইকুৱেল টু 24 6ৰে ইয়াক কাটি দিয়া 4 তো k স্কয়াৰ ইকুৱেল টু 4 তাৰ মানে k হ'ব কিমান 2 k পালো 2 আমাক কি সুধিছে হাইট তো হাইট মানে h 3k 3 ইনটু k জেগাত 2 মানে 6 ঠিক আছে লাহে লাহে কৰিব লাগিব টান লাগিলে লাহেকে কৰি যোৱা কিন্তু ভালকে কৰিব লাগিব সব বস্তু নেক্সট চোৱা এবাৰ পাৰ্চেন্টেজ ইউজ হ'ব এ মেন্স মান্থলি স্যালাৰি ইজ 32000 ঠিক আছে মাহৰ স্যালাৰি মানুহ এজনৰ 32000 তাৰে 40% কি মান্থলি স্যালাৰি ৰেন্টত খৰচ কৰে তো 32000ৰ 40% কিহত খৰচ কৰে ৰেন্টত ওকে ধুনীয়াকৈ বুজি কৰিব লাগিব ঠিক আছে খৰচ কৰে ইফ আউট অফ দ্য ৰিমেইনিং স্যালাৰি বাকি যিমান থাকিলে 40% খৰচ কৰিলে তো বাকি কিমান থাকিব এখিনি 60% বাকি থাকিব হয়নে নহয় 40% অলৰেডি খৰচ কৰি থাকিলে তো 60% যিমান বাকি থাকিলে তাৰে 2000 টকা সি মাকক দিয়ে আৰু বাকিখিনি সি জমা কৰে তো কিমান জমা কৰিলে তো ফাৰ্স্ট আমি 32000ৰ 60% উলিয়াই ল'ব লাগিব ঠিক আছে তো পাৰ্চেন্টেজ উলিয়াবৰ কাৰণে 60% ভ্যালু কিমান কৈছিলো 32000 ইনটু 60% মানে আমাৰ পাৰ্চেন্টেজৰ ক্লাছত শিকাইছিলো মই কৰি লিখি দিছো 20% মানে 1/5 মনত ৰাখিব 40% মানে 2/5 60% মানে 3/5 তো এটো হ'ব 3/5 হল এতিয়া পাছৰে এটো কাটি দিব পাৰি 5 6 গুণ 30 5 4 মুখত কৰিব হা সদায় হৈ গল 64 ইনটু 3 কিমান হ'ব 4 3 গুণ 12 2 হাতে গলে 1 6 3 18 192 00 মই মুখত কৰি আছো আপোনালোকে যদি টান লাগে সাইডত কৰি ল'ব তো 190 200 190 200 তাৰে তেওঁ 2000 টকা মাকক দিয়ে তো 2000 বিয়োগ কৰি ইয়াৰ পৰা 0027 172 কত আছে এটো হৈ গল ইমান ইজি
নেক্সট কুৱেশ্যনটোত যাওঁ আহক কি কৈছে A and B entered into a partnership by investing ₹X এবাৰ পাৰ্টনাৰশ্বিপৰ কুৱেশ্যন আহি গ'ল পাৰ্টনাৰশ্বিপৰ কুৱেশ্যনত কি কৈছিলোঁ যিমান শ্বেয়াৰ আপুনি লগায় সিমানে আপুনি শেষত প্ৰফিটো পাব এটা বিজনেছ ধৰক আপুনি A কোনোবা এজন B A ধৰক 100 টকা লগালে আপুনি লগালে 200 টকা বা মানে আপুনি 100 টকা লগালে B এ 200 টকা A আৰু B 100 টকা 200 টকা প্ৰফিট শ্বেয়াৰো সেইটো হিচাপতে হ'ব লাষ্টত যদি প্ৰফিট পায় দুইটাই সমান সমান নাপায় ই 1:2 পাব কাৰণ ই 100 লগাইছে ই 200 লগাইছে দুগুণ লগাইছে তো 1:2 ৰেচিঅ'ত প্ৰফিট পাব সেইটো হিচাপ মানে ঠিক আছে তো প্ৰথম A আৰু B কিমান ইনভেষ্ট কৰিছে এটাই X কৰিছে এটাই X plus 5,000 কৰিছে ঠিক আছে সিহঁতৰ যদি প্ৰফিট শ্বেয়াৰ 4:5 কয় তাৰমানে যিমান শ্বেয়াৰত ইনভেষ্ট কৰিছে যিমান ৰেচিঅ'ত ইনভেষ্ট কৰিছে সিমান ৰেচিঅ'তে প্ৰফিট পাব তাৰমানে ইনভেষ্ট কৰিছে A X ই কৰিছে X plus 5,000 আৰু শ্বেয়াৰো পাইছে কিমান 4:5 এতিয়া এইটো পূৰণ কৰি উলিয়াব লাগিব 5 এইটো পূৰণ কৰিলে 5x 4 কৰিলে 4x প্লাছ 4 5 গুণ 20 4x টো এফালে 5x মাইনাছ হৈ যাব মানে x থাকিব আৰু x ইকুৱেল টু থাকিব 20,000 হ'ল আমাক সুধিছে ইনভেষ্টমেণ্ট অফ B বিৰ ইনভেষ্টমেণ্ট কিমান আছিলে B এ কিমান কৰিছিলে x plus 5,000 তো x মানে হ'ল 20,000 তাৰ লগত আৰু এটা 5,000 যোগ হ'ব বিৰ কাৰণে 25,000 হ'ল অলপ টান লাগিব পাৰে স্পিডত কৰিছোঁ কাৰণ এক্সামত এনেকৈ স্পিডত কৰিব লাগিব মই যদি বেছি স্পিড হৈছে কমেণ্ট কৰিব আৰু টান লাগিলে থিয়ৰিখিনিৰ কাৰণে আমাৰ মেথছৰ বেছিক কোৰ্চটো আছে তাত গৈ চালে হ'ল ধুনীয়াকৈ আজিলৈ ইমানেই বাই বাই এটা আপডেট দি থওঁ যিসকলে এই ভিডিঅ'টো চাই আছে আপোনালোকে হয়তো বেংকিং এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে মই কিছুমান কোৰ্চ নিজৰ ফালৰ পৰা প্ৰস্তুত কৰিছোঁ আৰু ফাৰ্ষ্ট অফ অল কৈ থওঁ এই কোৰ্চকেইটা কিয় ল'ব লাগে এই কোৰ্চখিনি কমপ্লিটলি মই ডিজাইন কৰা মই নিজে কুৱেশ্যন বিচাৰি আপোনালোকৰ কাৰণে PDF আকাৰে বনাইছোঁ আৰু মই নিজে যিহেতু বেংক এক্সাম ময়ো ক্ৰেক কৰিছিলোঁ 3টা ফাৰ্ষ্ট মই ক্ৰেক কৰিছিলোঁ IBPS ক্লাৰ্ক দেন IBPS SO IT অফিচাৰ আৰু RBI তো মই নিজৰ যিখিনি নলেজ আছে সেইখিনি হিচাপত মই এইকেইটা কোৰ্চ আপোনাৰ কাৰণে প্ৰস্তুত কৰিছোঁ কাৰোবাৰ যদি মন যায় ল'ব পাৰে ফাৰ্ষ্ট অফ অল কোৰ্চকেইটাৰ কথা কৈ থওঁ এটা আছে ইংলিছ বাণ্ডল ফৰ বেংকিং এটা আছে ৰিজনিং বাণ্ডল ফৰ বেংকিং এটা আছে মেথছ বাণ্ডল ফৰ বেংকিং গোটেইকেইটাৰ প্ৰাইচ মাত্ৰ ₹250 ইয়াত আপোনালোকে কি পাব ইয়াত আপোনালোকে চেপ্টাৰ ৱাইজ কি পাব যিমান চেপ্টাৰ আছে সবৰে চেপ্টাৰ ৱাইজ MCQ প্লাছ PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ঠিক আছে তাৰ লগতে ইয়াৰ ডিটেইল সলিউশ্যনো থাকিব PDF প্ৰত্যেকটো চেপ্টাৰ আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে য'ৰ ত'ৰ পৰা বিচাৰি ফুৰিব লাগে তো এগালমান এটা ছাবজেক্টৰ কমেও 10,000টা আপোনালোকৰ MCQ আছে পাৰ ছাবজেক্ট ঠিক আছে এটা ছাবজেক্টত 249 ইয়াৰ উপৰি আপুনি মেথছৰ কোৰ্চটোত নিউ পেটাৰ্নৰ DI পাই যাব এক্সট্ৰাকৈ ইংলিছৰ কোৰ্চটো আমাৰ বেংকিঙত বেছিখিনি ৰিডিং কম্প্ৰেhensionে আহে তো ইয়াত 100 সেট 100টা সেট আপোনালোকৰ RCA দিছোঁ সিমানখিনি প্ৰেক্টিছ কৰিলে হৈ যাব এগালমান আছে ৰিজনিঙত স্পেচিয়েল ফিচাৰ এইটোৱে যে 1000 পাজল আছে 1000 পাজল এক্সট্ৰাকৈ আছে চেপ্টাৰ ৱাইজ বস্তুটো আছে তাৰ উপৰি এইখিনি এক্সট্ৰা বস্তু আপুনি কোৰ্চকেইটাত পাই যাব কি আছে মই আকৌ এবাৰ দেখাই দিছোঁ চাওক ইংলিছৰ এনেকৈ 14টা চেপ্টাৰৰ তাৰপিছত 100টা ৰিডিং কম্প্ৰেhension ৰিজনিং 1000টা পাজল মেথছৰ বেলেগে চেপ্টাৰ ৱাইজ MCQ আৰু নিউ পেটাৰ্ণ DI বেলেগে তো পাৰ ছাবজেক্ট 10,000 MCQ আৰু এই গোটেইখিনি যদি আপুনি একেলগে ল'ব বিচাৰে এটা বাণ্ডলতে বেংক মহা বাণ্ডল বুলি সেইটো জাষ্ট 479 কাৰণ চবেই ল'ব বিচাৰে তো এইটো মই একেবাৰে কম দাম ৰাখি দিছোঁ 479 rupees এটা 249কে আছে ছাবজেক্ট ৱাইজ ল'লে তিনিটা ল'লেতো আপোনাৰ বেছি হৈ যাব 750কে অলমষ্ট 750 হৈ যাব তো সেইটোকে মই কম দামত 479ত তিনিটা ছাবজেক্ট ইয়াত আপুনি মেথছ ৰিজনিং ইংলিছ যিখিনি ক'লোঁ সেই গোটেইখিনি ইয়াত ভিতৰতে পাই যাব আৰু ইয়াৰ ফিচাৰ এইটোৱে যে ইয়াত আপুনি মক পেপাৰ পাই যাব এক্সট্ৰাকৈ তো আই হোপ এইটো লোৱাটো বেছি ভাল কাৰণ ইয়াত মক টেষ্টৰ পেপাৰ আছে 25টা ঠিক আছে মক টেষ্টৰ পেপাৰ যদি কোনোবাই বেলেগে ল'ব বিচাৰে সেইটোও মই বেলেগকৈ ৰাখিছোঁ সেইটো আপোনাৰ জাষ্ট 199 25টা মক পেপাৰ পাই যাব পিয়'ৰ কাৰণে হা মই ইয়াত ক্লাৰ্কৰো বাৰু এড কৰিম পিছত পিয়'ৰ কাৰণে 25টা মক পেপাৰ তাৰে 10খন প্ৰিলিমছৰ 15খন মেইনছৰ মই অলপ আগত যিখিনি কোৰ্চ ক'লোঁ সেইখিনি মেইনছৰ কাৰণেও হৈ যাব সেই PDFখিনি ল'লে প্ৰেক্টিছৰ কাৰণে এনাফ আৰু
মই নিজে যিহেতু মেথছখিনি বেছি ভালকৈ পাৰোঁ, মোক যদি ইংলিছ পঢ়াব দিয়ে মই পঢ়াব নোৱাৰিম, কিন্তু মেথছ যদি পঢ়াব দিয়ে বা ৰিজনিং পঢ়াব দিয়ে মই পঢ়াই দিব পাৰিম ধুনীয়াকৈ। তো সেইটো কাৰণে মই মেথছৰ ধুনীয়াকৈ মই এক্সপ্লেইন কৰি বুজাই ভিডিঅ' আকাৰে এটা কোৰ্চ প্ৰস্তুত কৰিছোঁ। সেইটো জাষ্ট 1500 টকা। আৰু এই যিমানবিলাক কোৰ্চ হ'ল গোটেইখিনি লাইফ টাইমৰ কাৰণে আপুনি পাই যাব। আৰু এই কোৰ্চটোত 1500 টকাত আপুনি গোটেইখিনি পাই যাব। আপোনাৰ MCQ চেপ্টাৰ ৱাইজখিনিতো মই বাণ্ডেলখিনি থাকিবই প্ৰেক্টিছৰ কাৰণে। তাৰোপৰি ভিডিঅ', এইখিনি হ'ল ভিডিঅ', 5টা ভিডিঅ' স্পীড মেথছৰ, এৰিথমেটিকৰ 13টা, DIৰ 5টা, আৰু ইয়াত এড হৈ গৈ থাকিব যিমান দিন হৈ থাকিব। তো কম দামত থাকোঁতে গোটেইখিনি কোৰ্চ লৈ লওক, আপোনাৰ নিজৰে ভাল হ'ব। ল'বৰ কাৰণে আপুনি কি কৰিব, মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি লওক, ঠিক আছে। মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি ডেছক্ৰিপশ্যনত লিংকো দিয়া থাকিব। আপুনি এপটো ডাউনলোড কৰি বেংক SSC বুলি এটা ফ'ল্ডাৰ থাকিব, সেই ফ'ল্ডাৰটোত গ'লে আপুনি বাই কৰি ল'ব পাৰে, অথবা আপোনালোকৰ সুবিধাৰ কাৰণে ডেছক্ৰিপশ্যনত ধুনীয়াকৈ লিংক দি থৈ দিম, তাৰ পৰা বাই কৰি ল'ব পাৰে।